ডিউটিৰ পৰা ঘৰ আহিলোঁ, ঘৰ আহি ফ্ৰেছ হ'লোঁ, ফ্ৰেছ হৈ চেঞ্জ কৰিলোঁ। তাৰপিছত মোৰ ৰুমত মানে মোৰ ড্ৰেছিঙৰ টুল এটা ৰখা আছে, সেইটোত ইমান মোৰ চকু নাযায়। এতিয়া ছাডেনলি মই চাইছোঁ যে এইটো এইটো কি হয়। মই ভাবিছোঁ এইটোতো মোৰ নহয়, মোৰ ৰুমত ক'ৰ পৰা আহিলে। তাতে আকৌ মোৰ নাম লিখা আছে। মই কনফিউজড। দেন মই বাক সুধিছোঁ কি, বায়ে কৈছে মই গম নাপাওঁ, তোমাৰ বুলি ভাবি আছোঁ। দেন এখেত আহিছে, মই সুধিলোঁ যে কি হয়, কৈছে ময়ো অনাই থৈছিলোঁ। এণ্ড এইটো মানে এটা টোট বেগ হয় য'ত মোৰ নাম প্ৰিণ্ট আছে। এণ্ড এইটো তেখেতে কাষ্টমাইজ কৰোৱাই পেলাই মোক ছাৰপ্ৰাইজ দিবলৈ আনি থৈছে। একো অকেশ্যন নাই, একো নাই, ছাডেনলি মোৰ ৰুমত আছে। তো মই ভাবিবও পৰা নাই যে মোৰ কাৰণে গিফ্ট হ'ব। বাট চামটাইমছ আনপ্লেন ছাৰপ্ৰাইজ, মানে অকেশ্যন নথকা ছাৰপ্ৰাইজো আহি যায়। আই এম ছ' হেপ্পী।